Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc BCom ৰ ফাৰ্ষ্ট সেমিষ্টাৰ পৰীক্ষা দিছিল তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যে আউট হ'ল আৰু আপোনালোকে হয়তো আশা কৰিম বহুতৰে ভাল হৈছে আৰু ইয়াত আসলতে এই ভিডিঅ'টোত মই বনাব বিচাৰিম যে যিসকলৰ এই পৰীক্ষাটোত অৰ্থাৎ ফাৰ্ষ্ট সেমৰ যি পৰীক্ষা আছিল সেই পৰীক্ষাটোত সাধাৰণতে বেয়া হৈছে বা যিসকলৰ বেক লাগিছে বা কোনোবা সাবজেক্ট কেইটামানত সাধাৰণতে বেক লাগিছে তেনে সকলৰ বাবে তেওঁলোকে আসলতে সেই যে যিবিধাত বেয়া হ'ল বা যিকিটা আসলতে তেওঁলোকৰ বেক লাগিলে তাত আসলতে তেওঁলোকে আৰু পৰীক্ষা দিব পাৰিবনে নোৱাৰে বা যদি পাৰিব কিমানবাৰ চান্স সাধাৰণতে তেওঁলোকৰ থাকিব আৰু লগতে আপোনালোকৰ সেই বেকবিলাক কেতিয়া দিব পাৰিব তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো ইয়াত সকলোকে প্ৰথমতে আপোনালোকে যিসকল BA BSc BCom ৰ ফাৰ্ষ্ট সেমিষ্টাৰত আছিল যিসকল নতুনকৈ FY UGP ৰ আন্ডাৰত যিসকলে পৰীক্ষা দিছিল CBCS ৰ তেওঁলোকৰ যেহেতু ৰিজাল্ট আৰ্টছৰ খিনি কালি দিছে বাকি সকলৰ যি BCom ৰ আছে তেওঁলোকৰ আসলতে আগতে দিলে আৰু যিসকল BSc আছে তেওঁলোকৰ এতিয়ালৈকে দিয়া নাই দিব তেওঁলোকৰো গতিকে এই সকলৰ সাধাৰণতে বহুতৰে হয়তো এনেকুৱা দেখা গৈছে যে তেওঁলোকৰ বেক লাগিছে বা তেওঁলোকৰ আসলতে কিছু সাবজেক্টত বেয়া হৈছে যেহেতু 7টা সাবজেক্ট আপোনালোকৰ আছিল আৰু তাৰে আপোনালোকৰ হয়তো কিছুমানৰ এটাত কিছুমানৰ তিনিটাত কিছুমানৰ চাৰিটাত এনেকুৱা বেক সাধাৰণতে লাগিছে এতিয়া আপোনালোক যিসকলৰ বেক লাগিছে বা যিসকলৰ বেয়া হৈছে সেই সাবজেক্টত আসলতে আপোনালোকে বেক যেটো আগতে যেটো সিস্টেম আসলতে আছিল সাধাৰণতে বেক দিয়াৰ যেটো সিস্টেম সেই সিস্টেমটো আসলতে আপোনালোকে পাব নোৱাৰে আপোনালোকেও আসলতে সেই বেক দিয়াৰ সিস্টেমটো পাব বা আপোনালোকে বেক দিব পাৰিব অৰ্থাৎ যিকিটাত বেয়া হৈছে আপোনালোকে সেই সাবজেক্টটোত আপোনালোকে পিছত বেক দিব পাৰিব এতিয়া কথাটো হ'ল কেতিয়া আপোনালোকে পাৰিব প্ৰথম কথাটো হৈছে আপোনালোক যিসকল ফাৰ্ষ্ট সেমিষ্টাৰ পৰীক্ষা দিছে তেওঁলোকে আসলতে থাৰ্ড সেমিষ্টাৰ যেটো পৰীক্ষা হ'ব তাত আপোনালোকে আকৌ সেই ফাৰ্ষ্ট সেমিষ্টাৰ পৰীক্ষাটোৰ বেকটো দিব পাৰিব মনত ৰাখিব আপোনালোকে যেটো ফাৰ্ষ্ট সেমিষ্টাৰ পৰীক্ষা দি আপোনালোকে এতিয়া সেকেন্ড সেমিষ্টাৰত আছে আৰু সেকেন্ড সেমিষ্টাৰ সাধাৰণতে আপোনালোকে পৰীক্ষাটো দিব তাত আপোনালোকে ফাৰ্ষ্ট সেমিষ্টাৰ পৰীক্ষাটো দিব নোৱাৰিব কিন্তু থাৰ্ড সেমিষ্টাৰ যেতিয়া আপোনালোকৰ পৰীক্ষা হ'ব সেই সময়ত আপোনালোকে ফাৰ্ষ্ট সেমিষ্টাৰ যেটো ফৰ্ম ফিল আপ হ'ব তাত ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ফৰ্ম ফিল আপ কৰাৰ পাছত আপোনালোকে যেটো পৰীক্ষাত আপোনালোকৰ বেক লাগিছিল বা যেটো পৰীক্ষাত বেক লাগি আছে সেই পৰীক্ষাটোৰ পৰীক্ষা আপোনালোকে দিব পাৰিব কিমানবাৰ চান্স পাব হেতু এটা সাধাৰণতে এতিয়ালৈকে ডাঙৰ প্ৰশ্ন আপোনালোকৰ হয়তো এতিয়া আপোনালোকে 3বাৰো পাব পাৰে 4বাৰো পাব পাৰে তাৰ বিষয়ে আপোনালোকক পিছৰ অৱস্থাত মই জনাম কিন্তু আপোনালোক যিসকলৰ বেক সাধাৰণতে লাগিছে তেওঁলোকে থাৰ্ড সেমিষ্টাৰ যি পৰীক্ষা সেই পৰীক্ষাটোত আপোনালোকে ফাৰ্ষ্ট সেমিষ্টাৰৰ ফৰ্ম ফিল আপ আপোনালোকে দুইটা পৰীক্ষা একেলগে দিব পাৰিব আৰু বেক হিচাপে আপোনালোকে দিব পাৰে সো আপোনালোকৰ তেতিয়া সাধাৰণতে সেই বেকটো উঠি যাব ইয়াৰ পিছত যিসকল ফাৰ্ষ্ট সেমিষ্টাৰ আছিল তেওঁলোকৰ সাধাৰণতে এনেকুৱা ধৰণৰ কিছুসকলৰ প্ৰবলেম আছিল যে তেওঁলোকে হয়তো এই গোটেই সিস্টেমটোত আসলতে যিসকলৰ এটাত বেক লাগিছে তেওঁলোকে এটাত দিব থাৰ্ড সেমিষ্টাৰত যিসকলৰ দুটাত লাগিছে তেওঁলোকে দুখনত দিব তেওঁলোকে যিসকলৰ তিনটাত লাগিছে তেওঁলোকে তিনিখনত দিব এটা এই যে এটা দুটা তিনটা বা চাৰিটা যিসকলৰ বেক সাধাৰণ চাৰিটা বুলি নহয় নাই কো আসলতে যদি গোটেইখিনিও আপোনালোকৰ যদি বেয়া হৈছে বা বেক লাগিছে তেতিয়াহলে গোটেইখিনি সাবজেক্টটো আপোনালোকে দিব পাৰিব তাত কোনো ধৰণৰ সন্দেহ নাই এতিয়া এই পৰীক্ষাটো আপোনালোকে মই কৈছোই বাৰম্বাৰ যে আপোনালোকে সাধাৰণতে যেতিয়া থাৰ্ড সেমিষ্টাৰ পাব তেতিয়া আপোনালোকে পৰীক্ষা দিব আৰু আপোনালোকৰ যিকেইটাত বেক লাগিছে সেইকেইটা আপোনালোকে উঠাই ল'ব পাৰিব উঠাই ল'লে আপোনালোকৰ যদি ফাৰ্ষ্ট সেমিষ্টাৰ উঠি গ'ল তেতিয়াহলে আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ ক্লিয়াৰ হৈ যাব অটোমেটিক্যালি আপোনালোকৰ সেকেন্ড সেমিষ্টাৰ যেটো পৰীক্ষা তাতো যদি আপোনালোকৰ কেনেবাকে বেক লাগে বা কিবা হয় তেতিয়াহলে আপোনালোকৰ হেয়া পৰীক্ষা হ'ব ফৰ্থ সেমিষ্টাৰত মনত ৰাখিব ফাৰ্ষ্ট টু থাৰ্ডত হয় সেকেন্ড টু ফৰ্থত হ'ব তাৰছত থাৰ্ড টু আপোনালোকৰ ফিফথত হ'ব ফৰ্থ টু আপোনালোকৰ ছিক্সথত হ'ব এনেকুৱা ধৰণৰ আসলতে আৰু ইয়াত যেটো চান্স সাধাৰণতে আগতে যেনেকৈ 3বাৰ চান্স সাধাৰণতে তেওঁলোকে পাইছিলে 3-4বাৰ চান্স পাইছিলে ঠিক তেনেকৈ আসলতে এবাৰো আপোনালোকে তেনেকৈ চান্স পাব বা তেনেকৈ আসলতে আপোনালোকে দিব পাৰিব তাত কোনো ধৰণৰ আপোনালোকৰ অসুবিধা সাধাৰণতে নহয় আৰু ইয়াৰ ক্ষেত্ৰত যিসকলৰ BSc ফাৰ্ষ্ট সেমিষ্টাৰ তেওঁলোকৰ ৰিজাল্ট দিলে তেওঁলোকো আসলতে গম পাব আৰু তেওঁলোকৰ যদি এনেকুৱা ধৰণৰ হয় বেক লগা কিবা কাৰবাৰ থাকে তেতিয়াহলে আপোনালোকে এনেকৈ আপোনালোকে দিব পাৰিব সো আপোনালোকক এই কথাখিনি যেহেতু আপোনালোকৰ দৰকাৰী আছিল আপোনালোকে বহুতে হয়তো ভাবি আছে যে আপোনালোকৰ কি হ'ব বা কেনেকুৱা ধৰণৰ কি আপোনালোকৰ কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকক এইটো ভিডিঅ' মাধ্যমেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আশা কৰিলো আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব যিমান পাৰে হিমান শেয়াৰ কৰক যাতে সকলোৱে ভিডিঅ'টো চাই তেওঁলোকে গম পাব পাৰে তেওঁলোকৰ যি প্ৰবলেমছ বিলাক আছে সেই প্ৰবলেমছ বিলাকৰ সমাধান তেওঁলোকে কৰি ল'ব পাৰিব সো হেতু কাৰণে আপোনালোকে যিমান পাৰে হিমান ভিডিঅ'টো শেয়াৰ কৰি দিব আপোনালোকৰ লগৰ বিলাকৰ লগত
আৰু বাকী যিখিনি আচলতে আপডেট পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ যিবিলাক ইনফৰ্মেশ্যন আছে সেইখিনি আপোনালোকে পাই থাকিব পাৰে। চ' আজিলৈ ইমানেই, ধন্যবাদ।